নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো পিপি ছাৰৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি বিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন আলোচনা কৰিব গৈ আছো। আজিৰ ভিডিঅ'টো হৈছে সায়েন্সৰ পাৰ্ট 4। আপোনালোকে যদি আগৰ পাৰ্টবোৰ চোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ আপোনালোকে আগৰ পাৰ্টবোৰ চাই ল'ব পাৰিব। আৰু আপোনালোকে যদি এই ভিডিঅ'ৰ পিডিএফটো একেবাৰে বিনামূলীয়া লাভ কৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকক, মই পিছত জনাই দিম কেনেদৰে লাভ কৰিব পাৰিব। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে কলাজৰ সৃষ্টি কৰা জীৱটোৰ নাম কি? সুধিছে কলাজৰ সৃষ্টি কৰা জীৱবিধৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰ্থাৎ ক নম্বৰ অপশ্যনটো হৈছে কাৰেক্ট এনসাৰ লেইছমেনিয়া। লেইছমেনিয়া কলাজৰ সৃষ্টি কৰা জীৱ বা অনুজীৱ। তাৰ পিছৰটো প্ৰশ্ন 2 নম্বৰ তলৰ কোনটো উদ্ভিদৰ পুংজনন অংগ? সুধিছে ইয়াতে 4টা অপশ্যন দি আছে। 4টা অপশ্যনৰ ভিতৰত উদ্ভিদৰ পুংজনন অংগ কোনটো হয় সেইটো সুধিছে। পুংজনন অংগ অৰ্থাৎ যোনটো উদ্ভিদৰ মানে কি হয় জনন অংগ হয় নে নহয়? গতিকে পুংজনন অংগটো সুধিছে। যে আমি জানো যে উদ্ভিদৰ কি হয় ফুলেই হৈছে উদ্ভিদৰ জনন অংগ। এতিয়া সেই ফুলতেই কি থাকে মেল আৰু ফিমেল পাৰ্টছবোৰ পোৱা যায়। এতিয়া ইয়াতে পুংজনন শব্দটো কৈছে যদি মেল পাৰ্টছৰ কথা সুধিছে, ইয়াতে কোনটো হ'ব কাৰেক্ট এনসাৰ? ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ঘ হৈছে কাৰেক্ট এনসাৰ পুংকেশৰ। পুংকেশৰ হৈছে ফুলৰ পুংজনন অংগ। মনত ৰাখিব স্ত্ৰীকেশৰৰ ভিতৰত আচলতে গৰ্ভদণ্ড গৰ্ভমুণ্ড দুয়োটা সোমাই আহে আৰু স্ত্ৰীকেশৰটো কি হয় স্ত্ৰীজনন অংগ। তাৰ পিছৰটো প্ৰশ্ন 3 নম্বৰ যোজন কোষত ক্ৰমজমৰ সংখ্যা কিমান? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? যোজন কোষত ক্ৰমজমৰ সংখ্যা কিমান? ইয়াতে আপোনালোকে দেখাই পাইছে নামত প্ৰশ্নতেই ইয়াতে দিছে যোজন কোষ হয় নে নহয় অৰ্থাৎ যোৰা। তেতিয়ালৈকে আপোনাৰ এনসাৰটো গমেই পাইছে যে কোনটো হ'ব এনসাৰ। খ নম্বৰটো হৈছে কাৰেক্ট এনসাৰ টুৱাইচেন। টুৱাইচেন নম্বৰ অফ ক্ৰমজম পোৱা যায় যোজন কোষত। তাৰ পিছৰটো প্ৰশ্ন 4 নম্বৰ তলৰ কোনটো যৌন সংক্ৰামিত ৰোগ নহয়? সুধিছে তলৰ কোনটো যৌন সংক্ৰামিত ৰোগ নহয় বুলি সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক হৈছে কাৰেক্ট এনসাৰ হেপাটাইটিছ। হেপাটাইটিছ যৌন সংক্ৰমিত ৰোগ নহয়। HIV AIDS চিফিলিছ আৰু গনৰিয়া এই তিনিওটা হৈছে যৌন সংক্ৰমিত ৰোগ। মনত ৰাখিব। 5 নম্বৰটো প্ৰশ্ন মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী সেই অংশটোৰ নাম কি? আমি জানো আমাৰ মস্তিষ্কত বহুতো পাৰ্টছ আছে হয় নহয়? দেহৰ সমতা আৰু ভংগিমা অৰ্থাৎ আমাৰ দেহটোক কণ্ট্ৰল কৰি আছে। অৰ্থাৎ যেনিবা আমি খোজ কঢ়াই হওক ৰছীৰে চলা ফুৰাই হওক হয় নে নহয়? এইবোৰ কাৰ্য কোনটো অংগই নিয়ন্ত্ৰণ কৰি আছে? এইটোৰ শুদ্ধ উত্তৰটো হৈছে মস্তিষ্কৰ চেৰিবেলামে আচলতে এই কাৰ্যটো কৰি আছে, সেইটো মনত ৰাখিব। আৰু আটাইতকৈ বেছি পৰিমাণে পোৱা পাৰ্টছটো হৈছে চেৰিব্ৰাম। চেৰিব্ৰাম কিমান পাৰ্চেণ্ট পোৱা যায়? 60%। 60তকৈ বেছি আচলতে চেৰিব্ৰাম পোৱা যায়। মনত ৰাখিব। তাৰপিছৰটো প্ৰশ্ন ফল পকাত কোনবিধ পদাৰ্থই সহায় কৰে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? কোনবিধ পদাৰ্থৰ কাৰণে আচলতে ফল পকিবলৈ ধৰে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো মই যোৱাকালি কমিউনিটি পোষ্টত দি দিছিলোঁ। আপোনালোকে যদি চাইছে তেতিয়াহ'লে নিশ্চয় এই প্ৰশ্নটোৰ এনসাৰটো পাৰিব। যাৰ যাৰ মনত আছে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু কমিউনিটি পোষ্টত গৈ এই প্ৰশ্নটোৰ উত্তৰটো জানি ল'ব পাৰে। তাৰপিছৰটো প্ৰশ্ন 7 নম্বৰ উদ্ভিদত থকা বৃদ্ধিৰোধক হৰম'নবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? বৃদ্ধি ৰোধক হৰম'নৰ কথা সুধিছে। অৰ্থাৎ কোনটো হৰম'নৰ বাবে আচলতে উদ্ভিদৰ বৃদ্ধি এসময়ৰ পিছত বন্ধ হৈ পৰে? এইটো শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ঘ হৈছে কাৰেক্ট এনসাৰ এপচাইচিছ এচিড হ'ব শুদ্ধ উত্তৰ। মনত ৰাখিব যে এপচাইচিছ এচিডৰ কাৰণে আচলতে কি হয় উদ্ভিদৰ বৃদ্ধি বন্ধ হৈ পৰে। তাৰপিছত আৰু এটা কথা মনত ৰাখিব লাগে অক্সিন আৰু জিবাৰেলিন এই দুয়োটাৰ কাৰণে আচলতে কি হয় উদ্ভিদৰ বৃদ্ধি হয়। মনত ৰাখিব বৃদ্ধি বন্ধৰ কাৰণে এপচাইচিছ এচিড আৰু অক্সিন আৰু জিবাৰেলিনৰ কাৰণে কি হয় উদ্ভিদৰ বৃদ্ধি হয় বা কাণ্ডবোৰ বৃদ্ধি হয়। মনত ৰাখিব। তাৰপিছৰটো প্ৰশ্ন 8 নম্বৰ তেজৰ কোনটো নলিকাত ৰক্তচাপৰ সৃষ্টি হয়? কাৰেক্ট এনসাৰটো কি? আমি জানো যে তেজৰ 2 ধৰণৰ নলিকা আছে হয় নহয়? এটা হৈছে হীৰা আৰু এটা হৈছে ধমনী। এতিয়া তেজৰ কোনটো নলিকাত ৰক্তচাপৰ সৃষ্টি হয়? ইয়াতে প্ৰশ্নটোত এইটোৱে সুধিছে। কাৰেক্ট এনসাৰ কি হ'ব? হীৰা হ'ব নে ধমনী হ'ব নে দুয়োটাই হ'ব নে এটাও নহয়?
ইয়াতে এটাও নহয় অপশ্যনটোতো হ'বই নোৱাৰে কাৰণ এটাত নহয় এটাত হ'বই হয়নে নহয় কাৰেক্ট এনসাৰটো কি কাৰেক্ট এনসাৰটো হৈছে ধমনী ধমনীত আসলতে ৰক্তচাপৰ সৃষ্টি হয় কিয় কাৰণ যেতিয়া হৃদয়যন্ত্ৰৰ পৰা তেজ ওলাই যায় আৰু সেই ওলাই যোৱা নলীটোক ধমনী বুলি জনা যায় আৰু তেতিয়াই আসলতে ৰক্তচাপৰ ক্ৰিয়া হয় মনত ৰাখিব তাৰ পিছৰটো প্ৰশ্ন 9 নম্বৰ উদ্ভিদ দেহত জাইলেমৰ কাম কি উদ্ভিদ দেহত জাইলেমৰ কাম কি জাইলেম আৰু ফ্লোয়েম দুই ধৰণৰ সংবহন কলা যেটো উদ্ভিদ দেহত পোৱা যায় উদ্ভিদৰ দেহৰ পৰিবহনৰ কাৰণে এই জাইলেম আৰু ফ্লোয়েম কলা আছে হয় নহয় এতিয়া প্ৰশ্নটো সুধিছে যে জাইলেম কলাৰ কাম কি ইয়াতে কাৰেক্ট এনসাৰটো কি হ'ব আপোনালোকে এনেদৰে মনত ৰাখিব পাৰে যেটো জাইলেম শব্দটোৰ পৰা আমি কি জানো জাইলেমৰ পৰা জল শব্দটোৰ অলপ সংগতি থাকে হয় না নহয় তেতিয়ালে জল মানে অসমীয়াত কি পানী তেতিয়ালে জাইলেমে কি কৰিব পানীৰ পৰিবহন কৰিব আৰু মই যে কৈছিলো ফ্লোয়েম কলাই কি হয় খাদ্যৰ পৰিবহন কৰে মনত ৰাখিব জাইলেমে কৰে পানীৰ পৰিবহন আৰু ফ্লোয়েমে হৈছে খাদ্যৰ পৰিবহন তাৰ পিছৰটো প্ৰশ্ন 10 নম্বৰ ব্ৰঞ্জত থকা ধাতু দুটা কি কি ব্ৰঞ্জ হৈছে এবিধ সংকৰ ধাতু আৰু এই সংকৰ ধাতুত কি ধাতু থাকে খুজিছে ইয়াৰে কাৰেক্ট এনসাৰটো কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপচন ক কপাৰ আৰু টিন এটোৰ নামটো হৈছে টিন মনত ৰাখিব আৰু এটো হৈছে কপাৰ তাৰ পিছৰটো প্ৰশ্ন 11 নম্বৰ পৃথিৱীৰ খোলাত আটাইতকৈ বেছি পৰিমাণে পোৱা ধাতুবিধৰ নাম কি পৃথিৱীৰ খোলাত আমি জানো যে সকলোবোৰ ধাতু আসলতে পৃথিৱীৰ খোলাতেই পোৱা যায় এই পৃথিৱীৰ খোলাত আটাইতকৈ বেছি পৰিমাণে পোৱা ধাতুবিধৰ নামটি কি ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ঘ হৈছে কাৰেক্ট এনসাৰ এলুমিনিয়াম হৈছে শুদ্ধ উত্তৰ এলুমিনিয়াম আটাইতকৈ বেছি পৰিমাণে পোৱা ধাতু মনত ৰাখিব তাৰ পিছৰটো প্ৰশ্ন 12 নম্বৰ তলত দিয়া কোনটো অধাতু বিদ্যুতৰ সুপৰিবাহী অৰ্থাৎ কোনটো অধাতুৰ মাজেৰে আসলতে বিদ্যুৎ পৰিবাহিত হয় আমি জানো যে বিদ্যুৎ অধাতুবোৰৰ মাজতে সাধাৰণতে প্ৰবাহিত নহয় ইয়াতে এটা অধাতুৰ নাম উল্লেখ কৰা আছে যেটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় ইয়াতে কোনটো হ'ব কাৰেক্ট এনসাৰটো হৈছে গ্ৰেফাইট হৈছে কাৰেক্ট এনসাৰ মনত ৰাখিব গ্ৰেফাইটৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় কিন্তু গ্ৰেফাইট এবিধ অধাতু আৰু গ্ৰেফাইট ক'ত পোৱা যায় কাঠপেন্সিলৰ যে কলা অংশটো সেই অংশটো হৈছে গ্ৰেফাইট মনত ৰাখিব আৰু ব্ৰমিন হৈছে জুলীয়া অধাতু এই কথাটো মনত ৰাখিব তাৰ পিছৰটো প্ৰশ্ন 13 নম্বৰ তলৰ কোনটো ধাতুক কটাৰীৰে সহজতে কাটিব পাৰি কটাৰীৰে সহজতে কাটিব পৰা ধাতুবিধৰ নাম কি ইয়াতে কাৰেক্ট এনসাৰটো কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপচন ঘ হৈছে কাৰেক্ট এনসাৰ সোডিয়ামক সহজতে কটাৰীৰে কাটিব পাৰি সোডিয়াম আৰু এক প্ৰকাৰৰ সক্ৰিয় ধাতু অতি সক্ৰিয় ধাতু সোডিয়াম সাধাৰণতে বায়ুৰ সংস্পৰ্শতে জুই জ্বলি উঠে যাৰ বাবে সোডিয়ামক কেৰাচিন তেলত ডুবাই ৰখা হয় তাৰ পিছৰটো প্ৰশ্ন 14 নম্বৰ ধাতুৰ অক্সাইডবোৰ সাধাৰণতে কি ধৰ্মী অৰ্থাৎ ধাতুৰ অক্সাইডবোৰ কি ধৰ্মী কেনে এটোৰ কাৰেক্ট এনসাৰটো কি হ'ব আম্লিক হ'ব নে ক্ষাৰকীয় হ'ব নে প্ৰখম হ'ব নে উভয়ধৰ্মী হ'ব উভয়ধৰ্মী মানে ক্ষাৰকো হ'ব পাৰে আম্লিকো হ'ব পাৰে কোনটো হ'ব কাৰেক্ট এনসাৰ ধাতুবোৰৰ অক্সাইডবোৰ সাধাৰণতে কি ক্ষাৰকীয় এই কথাটো মনত ৰাখিব আৰু যদি অধাতুৰ অক্সাইডৰ কথা সুধে তেতিয়া আম্লিক হ'ব ধাতুৰ অক্সাইডৰ কথা সুধিলে ক্ষাৰকীয় হ'ব আৰু অধাতুৰ অক্সাইডৰ কথা সুধিলে আম্লিক হ'ব এই কথাটো মনত ৰাখিব তাৰ পিছৰটো প্ৰশ্ন 14 নম্বৰ অম্লৰাজ অথবা একুয়া ৰিজিয়াত গাঢ় হাইড্ৰক্লৰিক এসিড আৰু গাঢ় নাইট্ৰিক এসিডৰ অনুপাত কিমান সুধিছে অম্লৰাজ যাক নেকি নামতেই কৈছে অম্লৰাজ অৰ্থাৎ অম্লৰ ৰজা হয় না নহয় আটাইতকৈ বেছি পৰিমাণে অম্ল তাতে আছে ইয়াতে সুধিছে যে অম্লৰাজত গাঢ় নাইট্ৰিক এসিড আৰু গাঢ় হাইড্ৰক্লৰিক এসিড মিহলাই তৈয়াৰ কৰা হয় এই কথাটো বাৰু আমি গমেই পালো যে ইয়াতে কৈছে কিমান পৰিমাণৰ দিয়া হয় গাঢ় হাইড্ৰক্লৰিক এসিড আৰু গাঢ় নাইট্ৰিক এসিডৰ অনুপাতটো কিমান ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ঘ হৈছে কাৰেক্ট এনসাৰ 3:1 অৰ্থাৎ হাইড্ৰক্লৰিক এসিড যদি 3 ভাগ দিয়া হয় তেতিয়া নাইট্ৰিক এসিড দিয়া হ'ব কিমান ভাগ নাইট্ৰিক এসিড দিয়া হ'ব 1 ভাগ এই কথাটো মনত ৰাখিব 3:1 এই কথাটো কিন্তু যদি পৰীক্ষাত উলুটাকে সুধিব পাৰে যে প্ৰথমতে যদি নাইট্ৰিক এসিড আৰু তাৰ পিছত গাঢ় হাইড্ৰক্লৰিক এসিডৰ কথা হতে তেতিয়া কিন্তু ক অপচনটো হৈ যাব এই কথাটো মনত ৰাখিব যে কোনটো প্ৰথমতে সুধিছে ইয়াতে যেহেতু হাইড্ৰক্লৰিক এসিড প্ৰথমতে সুধিছে সেইকাৰণে 3:1 হৈছে তাৰ পিছৰটো প্ৰশ্ন 15 নম্বৰ 16 নম্বৰ
তলৰ কোনটো ধাতু তাপৰ আটাইতকৈ বেছি সুপৰিবাহী তাপৰ আটাইতকৈ বেছি সুপৰিবাহী ধাতুবিধৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ক সিলভাৰ হৈছে কাৰেক্ট এনসাৰ সিলভাৰ ধাতু তাপৰ আটাইতকৈ বেছি সুপৰিবাহী অৰ্থাৎ তাপ দিয়াৰ লগে লগেই পৰিবাহিত কৰি দিয়ে তাৰ পিছৰটো প্ৰশ্ন 17 নম্বৰ বিদ্যুৎ চুম্বকীয় আবেশ কোনে আৱিষ্কাৰ কৰিছিল বিদ্যুৎ চুম্বকীয় আবেশ কোনে আৱিষ্কাৰ কৰিছিল এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ ফেৰাডে তেওঁৰ সম্পূৰ্ণ নাম হৈছে মাইকেল ফেৰাডে মনত ৰাখিব বিদ্যুৎ চুম্বকীয় আবেশ তেওঁ আৱিষ্কাৰ কৰিছিল তাৰ পিছৰটো প্ৰশ্ন তলৰ কোনখন ৰাজ্যত বায়ু শক্তি উৎপাদনৰ যথেষ্ট সম্ভাৱনা আছে বায়ু শক্তি নিশ্চয় আপোনালোকে গম পাইছে যে বায়ু শক্তি কোনবোৰৰ কথা কৈছে যে বায়ুৰ জৰিয়তে যি শক্তি লাভ কৰা হয় হয় নহয় আপোনালোকে নিশ্চয় কেতিয়াবা দেখা পাইছে এনেকুৱা ধৰণৰ ছবিবোৰ বা এই চকা থাকে এনেকুৱা যে পাংখাবোৰ ঘূৰি থাকে হয় নহয় এনেকুৱা ধৰণৰ এই কথাটো আৰু এইবোৰ প্ৰকল্প আচলতে ক'ত হোৱাৰ আটাইতকৈ বেছি পৰিমাণে সম্ভাৱনা আছে কাৰেক্ট এনসাৰটো হৈছে গুজৰাট কিয় গুজৰাট কাৰণ গুজৰাটত আটাইতকৈ বেছি পৰিমাণে বতাহ বলি থাকে আৰু যেতিয়া বতাহ বলি থাকিব আৰু এই চকৰিবোৰ ঘূৰি থাকিব তেতিয়াই তাৰ পৰা কি পাই থাকিম শক্তিবোৰ আমি পাই থাকিম এই কথাটো মনত ৰাখিব তাৰ পিছৰটো প্ৰশ্ন 19 নম্বৰ তলৰ কোনটো প্ৰাকৃতিক সম্পদ দ্ৰুতগতিত হ্ৰাস পাই আহিছে এই কথাটো নিশ্চয় আপোনালোকে নিশ্চয় গম পাইছে যে কাৰেক্ট এনসাৰটো কি হ'ব যে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন খ হৈছে কাৰেক্ট এনসাৰ বনাঞ্চল মানে বন থকা অঞ্চল অৰ্থাৎ অৰণ্যবোৰ হয় নহয় আসলতে এই অৰণ্য এক প্ৰকাৰৰ প্ৰাকৃতিক সম্পদ আৰু এইবোৰ দ্ৰুতগতিত হ্ৰাস পাই আহিছে জনসংখ্যা বৃদ্ধিৰ লগে লগে কি হৈছে এইবোৰ গছ-গছনি কাটি লোৱা হৈছে আৰু গছ-গছনি কাটি নতুন নতুন ৰাস্তাই হওক বা ঘৰ-দুৱাৰি নিৰ্মাণ কৰা হৈ আছে যাৰ বাবে বনাঞ্চল বৰ্তমান হ্ৰাস পাই আহিছে তাৰ পিছৰটো প্ৰশ্ন 20 নম্বৰ অজনত কিমানটা অক্সিজেন পৰমাণু আছে অজন আপোনালোকে যদি অজনৰ সংকেত জানে তেতিয়াহ'লে নিশ্চয় গম পাব যে অজনক O3 বুলি লিখে হয় নহয় এতিয়া O3 মানে অক্সিজেন পৰমাণু ইয়াতে কেইটা আছে ইয়াৰ লগে লগে আপুনি এনসাৰটো গম পালে ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন খ 3টা অক্সিজেনৰ পৰমাণু আছে সেইকাৰণে সংকেতবোৰ জানি লোৱাটো অতি প্ৰয়োজন বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ যদি আপুনি আমাৰ এই চেনেলৰ জৰিয়তে উপকৃত হৈছে তেতিয়াহ'লে ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু আপুনি যদি আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এই ভিডিঅ'ৰ পিডিএফটো বিনামূলীয়া লাভ কৰিব বিচাৰিলে আপোনালোকে ডেছক্ৰিপশ্যনত থকা টেলিগ্ৰাম চেনেলটো জইন হৈ লওক আৰু সেই টেলিগ্ৰাম চেনেলটোত মই এই ভিডিঅ'ৰ পিডিএফটো আপলোড কৰি থৈছোঁ তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব পাৰিব আজিৰ বাবে এইখিনি মই ইয়াৰে নেক্সট পাৰ্ট লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম নিশ্চয় আপোনালোকক লগ পাম আশা ৰাখি আজিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ